এয়া সম্পূৰ্ণ অপপ্ৰচাৰ হয়তো ৰাইজে তেনেকৈ ভাবিব পাৰে ভাৱমূৰ্তি ম্লান কৰাৰ উদ্দেশ্যে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে APCCৰ চেয়াৰমেন মহোদয়ক বিভিন্ন ধৰণে আপোনাৰ প্ৰেছাৰাইজ কৰিছিল বাঘৰ দৰে গৰ্জন কৰি নকলহেঁতেন যে হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰিব লাগে কংগ্ৰেছ দলৰে কিছুমান ক্ষমতা খকুৱা মানুহে কৰি আছে এই সময়ত মই কম দলিল নহলেও ডাষ্টবিনৰ কাগজ নহয় কাৰণ সেই কিতাপখন যদি অবৈধ আছিল যে সময়ত প্ৰকাশ হৈছিল সেই সময়ত চৰকাৰে তাক বন্ধ কৰিলেহেঁতেন অবৈধ বুলি ঘোষণা কৰিলেহেঁতেন আপোনাৰ এটা শব্দত মোৰ আপত্তি আছে যে প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগত তেখেতে বিতৰ্কমূলক কথাবোৰ কিয় কয় বা পুলিচ কাষ্টডিত থকাৰ পিছতো তেখেত বাঘৰ দৰে গৰ্জন কৰি নকলহেঁতেন যে হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰিব লাগে বিধায়ক শ্বেৰমান আলী বাগবৰ সমষ্টিৰ আৰু শ্বেৰমান আলী কেন্দ্ৰিক বিগত সময়ছোৱাৰ চৰ্চা বিগত সময়ছোৱাৰ বিতৰ্কৰ কথা অসমবাসীৰ অৱগত আৰু এই সন্দৰ্ভত ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা এক নিৰপেক্ষভাৱে কিছু কথা এটা আলোচনাৰ মাজলৈ অনাৰ কাৰণে এই মুহূৰ্তত আমি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'লৈ বাগবৰ সমষ্টিৰ মাজৰচৰ গাঁৱৰ এগৰাকী যুৱ সমাজকৰ্মী কবি হিচাপে পৰিচিত লিখা মেলা কৰা এগৰাকী শিক্ষিত যুৱক ববিকুল ইছলামক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু শ্বেৰমান আলী সন্দৰ্ভত তেওঁলোকৰ তৰফৰ পৰা কিছু কথা আমি অৱগত হ'বলৈ চেষ্টা কৰিম যিহেতু বাগবৰ সমষ্টিৰ এগৰ বাসিন্দা এগৰাকী সচেতন বিধায়কে এগৰাকী অভিজ্ঞ বিধায়কে এই কথাখিনি কিয় ক'লে কোৱাৰ কিবা আধাৰ আছে নেকি হয় নমস্কাৰ জনাইছোঁ যেটো বিতৰ্ক চলি আছে গোটেই অসমত আজি হিয়াৰ নিশ্চিতভাৱে আধাৰ আছে আৰু এই প্ৰসংগটো কিয় আহিলে এই সময়ত মই এই বিষয়ে অলপমান কম দৰঙৰ গৰুখুটিত যেটো উচ্ছেদ অভিযান চলি আছিল সেই সময়ত খুব নিৰ্দয়ভাৱে যে উচ্ছেদ অভিযান চলাইছিল চৰকাৰে মই কম সেই উচ্ছেদ অভিযানটো অবৈধ আছিল কিন্তু উচ্ছেদ কৰিব লাগে মই উচ্ছেদৰ বিৰোধী নহয় কিন্তু উচ্ছেদ কৰাৰ আগত যিখিনি সাংবিধানিক মানে সংবিধান প্ৰদত্ত যিখিনি আইন কানুন আছে সেই হিচাপত প্ৰশাসনে কিন্তু ব্যৱস্থা লোৱা নাছিল কাৰণ আপোনাৰ উচ্ছেদ অভিযান কৰাৰ আগত সেই উচ্ছেদিত মানুহখিনিৰ কাৰণে আপোনাৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকৰ শিক্ষা স্বাস্থ্য খাদ্য বস্ত্ৰৰ বা বাসস্থানৰ আদি ব্যৱস্থা কৰিব লাগিছিল কিন্তু সেইখিনি চৰকাৰে কৰা নাছিল ৰাতি আপোনাৰ ৰাতি নোটিছ দি ৰাতিপুৱাই আপোনাৰ উচ্ছেদ কৰিবলৈ গৈছিল গতিকে মই সেই প্ৰক্ৰিয়াটোক মই অবৈধ বুলি কৈছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বা চৰকাৰেতো কৈ আছে যে তেওঁলোকে তাতে থকাটো অবৈধ উচ্ছেদটো অবৈধ বা হেৰি কথা তাতে থকাটো অবৈধ বা তেওঁলোকৰ নিজ নিজ ঠাইত ভূমি আছে আৰু চৰকাৰে তেওঁলোকক মানে নিজস্ব ভূমিও দিম বুলি কৈছে গতিকে থকাটো অবৈধ এই কথাটো কি ক'ব এই কথাটো মই কেতিয়াও মানি নলওঁ কাৰণ এই কাৰণেই সেই মানুহখিনি ভাৰতীয় মানুহ অসমৰ মানুহ তেওঁলোক নদীৰ ভঙাগৰাত বিধ্বস্ত মানুহ তেওঁলোক যাব ক'ত চৰকাৰী ভূমি যে তেওঁলোকে বেদখল কৰিছে ইয়াৰ এক বৈজ্ঞানিক বা এক সুস্পষ্ট নীতি থাকিব লাগে বা ইয়াৰ এক সমাধান হ'ব লাগে কিন্তু চৰকাৰে ব্যৱস্থা আজিলৈকে লৈছে নেকি নিশ্চয় লোৱা নাই গতিকে চৰকাৰে তেনেকৈ ক'লে নহ'ব এই তেখেতে চৰকাৰৰ তৰফৰ পৰা যে কৈ আছে বাগবৰ সমষ্টি বা বিভিন্ন সমষ্টিৰ পৰা মানুহ আহি ইয়াত সমষ্টি অধিকাৰ কৰিবৰ কাৰণে আহিছে বা সমষ্টি আপোনাৰ দখল কৰাৰ কাৰণে আহিছে মই এই কথাটোত তীব্ৰ প্ৰতিবাদ জনাওঁ কাৰণ সেই মানুহখিনি কিয় গ'ল বাগবৰ সমষ্টিৰ পৰা আজি যদি আপোনাক কয় যে আপুনি আপোনাৰ সমষ্টিৰ পৰা বেলেগ সমষ্টিত আহক এনেই নাহে আপুনি কিবা কাৰণত আহিব লাগিব সেই মানুহখিনি নদীৰ ভঙাগৰাত বিধ্বস্ত সেই মানুহখিনি থাকিবলৈ ঠাই পোৱা নাছিল গতিকে তেওঁলোকে চৰ চাপৰি অঞ্চল হিচাপে বা আপোনাৰ পৰি থকা অঞ্চল হিচাপে গৈছিল সেইখিনিত কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে সেই অঞ্চলটোত গৰুখুটিত এনেই যোৱা নাছিল গৰুখুটিৰ মাটি তেওঁলোকে এনেই বেদখল কৰা নাছিল সেই গৰুখুটিত আশে পাশে যিখিনি অঞ্চল আছিল সেই অঞ্চলৰ মই পোৱা মতে সেই অঞ্চলৰ মানুহখিনিয়ে সেই সময়ত বিক্ৰী কৰিছিল তার দলিলও আছে সরকারে যদি তদন্ত করে নিশ্চয়কৈ ওলাব তার দলিলও আছে গতিকে এই উচ্ছেদিত মানুহখিনি দুর্ভোগীয়া মানুহখিনিয়ে সেই মাটি কিনি লৈছিল এনেই লোৱা নাছিল এই তথাকথিত খিলঞ্জিয়াৰ পৰা মাটিবোৰ কিনি লৈছিল গতিকে এই সরকার তেনেকৈ ক'লে মানি নলও ঠিক আছে আমি কৈ যাওক হয় বিধায়ক শ্বেৰমান আলী আহমেদ সাহেবৰ যি উক্তিটো আজি গোটেই অসমত বিতৰ্কৰ সৃষ্টি কৰিছে সেই কথাটো কেনেকৈ আহিল মই যে গৰুখুটিৰ কথা ক'লো বিধায়ক সাহেবৰ মন্তব্য আৰু গৰুখুটিৰ উচ্ছেদ ইয়াৰ কানেকশ্যন আছে কাৰণ এই কাৰণেই আছে যি সময়ত আপোনাৰ গৰুখুটিৰ উচ্ছেদ অভিযান চলি আছিল উচ্ছেদ অভিযান শেষ হোৱাৰ পিছত বিভিন্ন অৰাজনৈতিক সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কাৰণ সেই উচ্ছেদৰ যেটো প্ৰক্ৰিয়া হেতু অবৈধ আছিল
সেই সময়ত বিজেপিৰ মন্ত্ৰী বিধায়ক সাংসদ বা বিজেপিৰ দলৰ কিছুমান দলীয় নেতাই বিষয়টোক অন্য এটা ৰূপ দিবলৈ তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য জড়িত কৰাৰ কাৰণে বিষয়টোক অন্য এটা ৰূপ দিবলৈ চেষ্টা কৰিছিল। কেনেকৈ কৰিছিল? তেওঁলোকে প্ৰচাৰ দিলে ইয়াত গৰুখুটিত অসমীয়া 8জন তেজাল যুৱকক হত্যা কৰিছিল বা তথাকথিত খিলঞ্জীয়া 8জন যুৱকক হত্যা কৰিছিল। 83 চনৰ কথা কৈছে। হয়, 83 চনৰ কথা। তথাকথিত বুলি এই কাৰণেই কৈছোঁ কাৰণ খিলঞ্জীয়াৰ সংখ্যা এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই। 83 চনৰ প্ৰসংগটো তেওঁলোক টানি আনি সংখ্যা গুৰুক সন্তুষ্ট কৰাৰ কাৰণে বা অকাই পকাই তেওঁলোকক পতিয়ান নিয়াবৰ কাৰণে চেষ্টা কৰিছিল যে 83 চনৰ প্ৰতিশোধ ল'লোঁ আমি। এই মানুহখিনি যিহেতু আমাৰ 8জন মানুহক হত্যা কৰিছিল, গতিকে তেওঁলোকৰ ওপৰত আমি প্ৰতিশোধ ল'লোঁ, আপোনালোকে আমাক ভোট দি থাকক, আমি এনেকৈ প্ৰতিশোধ লৈ থাকিম। গতিকে এই মানুহৰ ব্ৰেইন যেনেকৈ ৱাছ কৰি আছে, যেনে ধৰণৰ তেওঁলোকে কাম কৰি আছে, এই বিষয়টোক এটা অন্য ৰূপ দিবৰ কাৰণে ঠিক সেই সময়তে তাৰ কিছুদিন পিছত আপোনাৰ টাইম 8ৰ সাংবাদিক বন্ধু এজন আমাৰ বাগবৰ সমষ্টিৰ বিধায়কৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে গৈছিল আৰু সেই গৰুখুটিৰ দৃশ্যবোৰ কেনেধৰণৰ দৃশ্য আপুনিও জানে, ময়ো জানো, গোটেই অসমবাসীয়ে জানে, বিধায়ক মহোদয়েও জানিছিল। সেই সময়ত যোৱাৰ পিছত তেখেতে খং আৱেগ মিশ্ৰিতভাৱে যুক্তিসংগতভাৱে তথ্যসংগতভাৱে তেখেতে কিছুমান কথা কৈছিল দয়ানাথ শৰ্মাৰ বিষয়ে। মই এতিয়া কম, হয়তো আপুনি মোক প্ৰশ্ন কৰিব পাৰে যে আপুনি শ্বেৰমান আলী আহমেদ চাহাবক সমৰ্থন জনায় নেকি? মই সমৰ্থন জনাওঁ নজনাওঁ সেইটো পিছৰ কথা, কিন্তু তেখেত যে কথাখিনি কৈছিল তাৰ কিছু এটা অংশ মই আপোনাক ক'ব খুজি আছোঁ। কি আধাৰত কৰে তেওঁ? হয়, 1900 আধাৰ মানে কি তেখেতৰ সেইটো ব্যক্তিগত মত। তেখেত মই যিটো ক'ব খুজি আছোঁ সেই কিতাপখন অধ্যয়ন কৰিছে নে নকৰিছে সেইটো মই নাজানো। তেওঁলোকৰ কথাখিনিৰ লগত কিবা এটা আছে নেকি? হয় হয়, 1983 চনৰ যি 1979 চনৰ পৰা 85 চনৰ যি অসম আন্দোলন হৈছিল, সেই অসম আন্দোলনৰ পটভূমিত দিগন্ত শৰ্মাদেৱে চাউল খোৱা 1983 নামৰ এখন কিতাপ ৰচনা কৰিছে আৰু সেই কিতাপখনৰ 28, 29 আৰু 30 নম্বৰ পৃষ্ঠাত দয়ানাথ শৰ্মাৰ বিষয়ে খুব ভালকৈ উপস্থাপন কৰিছে। আৰু তেখেত সেই কিতাপখন কোনো এচি ৰুমত বহি লিখা নাছিল। তেখেত আপোনাৰ সেই অঞ্চলত গৈছিল, সেই অঞ্চলৰ মানুহক লগ কৰিছিল, বিভিন্ন তথ্য সংগ্ৰহ কৰি তাৰ ওপৰত ভিত্তি কৰি কিতাপখন ৰচনা কৰিছিল। সেই কিতাপখনৰ 28 নম্বৰ পৃষ্ঠাত আছে দয়ানাথ শৰ্মাৰ নিশংকতা, সদ্যজাত শিশুৰ পৰা 100 বছৰীয়া বৃদ্ধালৈকে। তাত আপুনি দয়া শৰ্মা কি তাত বিস্তৃতভাৱে পাব। নিহংকতা কাৰ বিৰুদ্ধে? এই সংখ্যালঘু। হয় হয় হয়, তাত খুব ধুনীয়াকৈ উপস্থাপন কৰিছে তথ্য ভিত্তিকভাৱে। সেইখিনি পঢ়িলে পাব আৰু সেইখিনি পঢ়াৰ পিছত শ্বেৰমান আলী আহমেদ চাহাবৰ বক্তব্য ভুল শুদ্ধ আপোনালোকে পাব। গতিকে এই বস্তুটো আপোনালোকৰ ওপৰতে এৰি দিলোঁ। কিতাপখন কিমান চনত প্ৰকাশ পাইছিল? 2012 চনৰ ডিচেম্বৰ মাহত আপোনাৰ প্ৰকাশ কৰিছিল যোৰহাটৰ পৰা একলব্য প্ৰকাশনে। সেই সময়ৰ চৰকাৰ বা 16 চনৰ বিজেপি চৰকাৰ, বৰ্তমান চৰকাৰে কিতাপখন নিষিদ্ধ কৰা এনেকুৱা তথ্য? সেইটোৱে হয়তো আপুনি আৰু প্ৰশ্ন কৰিব পাৰে যে সেই কিতাপখন দলিল নেকি? মই ক'ম দলিল নহ'লেও ডাষ্টবিনৰ কাগজ নহয়। কাৰণ সেই কিতাপখন যদি অবৈধ আছিল, যি সময়ত প্ৰকাশ হৈছিল সেই সময়ত চৰকাৰে তাক বন্ধ কৰিলেহেঁতেন, অবৈধ বুলি ঘোষণা কৰিলেহেঁতেন। বৰ্তমানৰ চৰকাৰখনেও সেই কিতাপখনক অবৈধ বুলি ঘোষণা কৰিলেহেঁতেন, লগতে সেই লিখকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। কিন্তু কৰাৰ সৎ সাহস পোৱা নাই কিয়? কাৰণ সেই কিতাপখন অবৈধ নহয়। সেই কিতাপখন আপোনাৰ সম্পূৰ্ণ তথ্য যুক্তিসংগত কিতাপ। অৰ্থাৎ আপুনি ক'ব খোজে যে 2012 চনত দিগন্ত শৰ্মা নামৰ লেখকগৰাকীয়ে যিখন কিতাপ লিখিছিল, যদি আজি শ্বেৰমান আলীয়ে এই কথাখিনি কোৱা, তেওঁ কিতাপখন চাই কৈছে বা তথ্যভিত্তিক কৈছে, সেইটো পিছৰ কথা। যদি শ্বেৰমান আলীয়ে কৈ যদি দয়া শৰ্মাক বা শ্বহীদক অপমান কৰিছে, একে অপমান তেনেহ'লে দিগন্ত শৰ্মাৰ কিতাপখনে কৰিলেহেঁতেন। সেইটোৱেতো কৈছোঁ মই আপোনাক। যিহেতু শ্বেৰমান আলী আহমেদ চাহাবে কথাখিনি কোৱাৰ কাৰণে তেখেত আজি আইনী মেৰপেচত আবদ্ধ হৈ বৰ্তমান আপোনাৰ জেলত। কিন্তু এই যে মই যে ক'লোঁ দিগন্ত শৰ্মাৰ যি চাউল খোৱা 1983, এই চাউল খোৱা 1983ৰ ওপৰত এক বিস্তৃত আলোচনাৰ দৰকাৰ। আৰু এই কামটো কোনে কৰিব? সাংবাদিক বন্ধুসকলক মই আপোনাৰ এই অনুষ্ঠানৰ যোগেদি অনুৰোধ জনাম, আহ্বান জনাম, সম্পূৰ্ণ নিৰপেক্ষতা অৱলম্বন কৰি দিগন্ত শৰ্মাদেৱক আমন্ত্ৰণ কৰি আনি এই কিতাপখনৰ পটভূমি কি, ইয়াৰ
তথ্য কি এই বিষয়ত এক বিস্তৃত আলোচনা হ'ব লাগে মোৰ বিশ্বাস এই বিষয়ত যদি বিস্তৃত আলোচনা হয় অসম আন্দোলনৰ কলা অধ্যায় গোটেই অসমবাসীৰ আগত সুস্পষ্টভাৱে প্ৰতিফলিত হ'ব মাজতে সুধিছো শহীদৰ প্ৰতি শৰ্মান আলী আহমেদ বা বাগৰ সমষ্টিবাসীৰ সন্মান আছে নে নাই নিশ্চিতভাৱে শহীদ আসলতে অসম আন্দোলনৰ শহীদ আৰু জাতিৰ হকে হওক বা দেশৰ হকে হওক উৎসৰ্গা কৰা শহীদৰ মোৰ দৃষ্টিত মই যে ক'লো এই কিতাপখন অধ্যয়ন কৰাৰ পিছত মোৰ মনোজগতত এক বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আসলতে শহীদৰ সংজ্ঞা কি আপুনি শহীদ বুলি কাক ক'ব এই কিতাপখন অধ্যয়ন কৰাৰ পিছত মোৰ মনোজগতত এক বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এনেই আপোনাৰ দেশ মাতৃৰ হকে হওক জাতিৰ হকে হওক মানে শহীদ হোৱা শহীদসকলৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা বিশ্বাস আস্থা সকলো আছে আমাৰ আৰু চৰাঞ্চলৰ এজন যুৱক হিচাপে মোৰ নিজৰো আছে চৰাঞ্চলৰ ৰাইজৰো আছে কিন্তু এই বৰ্তমান যেটো প্ৰসংগ চলি আছে আপোনাৰ ইয়াৰ ওপৰত মই ক'লো নহয় যে এক বিস্তৃত আলোচনাৰ দৰকাৰ আছে তেওঁলোক কিয় গৈছিল সেই কিতাপখনত আছে সেইখিনি মই বাদ দিলো কিয় গৈছিল বা কি কৰিছিল তাৰ ওপৰত বিস্তৃত আলোচনা হ'ব লাগে আৰু আলোচনা হ'লে অসম আন্দোলনৰ এক সুস্পষ্ট ছবি গোটেই অসমবাসীৰ আগত প্ৰতিফলিত হ'ব বুলি মোৰ বিশ্বাস আচ্ছা আমি শৰ্মান আলীৰ পক্ষলৈ তেওঁ নিদোষী বুলি বক্তব্য ৰাখিব খোজে এই কিতাপখনৰ আধাৰত হয় হয় বুজি পাইছো আপোনাৰ প্ৰশ্নটো এই কিতাপখন যদি অধ্যয়ন কৰে মই এতিয়া পক্ষ বিপক্ষ বুলি কোৱা নাই কাৰণ কিতাপখন যেহেতু নিষিদ্ধ ঘোষণা এতিয়ালৈকে হোৱা নাই বা সেই লিখকজনৰ বিৰুদ্ধে যেহেতু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে মই শৰ্মান আলী আহমেদ সাহেবক সমৰ্থন নজনালেও তেখেতৰ বক্তব্যৰ বিৰোধ মই কৰাৰ মোৰ কথা নাই তথ্যখিনি দাঙি ধৰিব বিচাৰিছে নিশ্চিতভাৱে তথ্যভিত্তিক আৰু ডেমক্ৰেসি লাইভে এনেকুৱা গণতান্ত্ৰিক আলোচনা ডেমক্ৰেটিক ডিসকাশন বিভিন্ন সময়ত কৰি আহিছে গতিকে আমি তেওঁৰ পৰা এই তথ্যখিনি অসমবাসীক আমি দাঙি ধৰিব চেষ্টা কৰিছোঁ আৰু অসমবাসীও যদি ববিকুল ইছলামে কোৱা কথাখিনিৰ সত্যতা নিজে নিৰ্ধাৰণ কৰিব এতিয়া প্ৰশ্নটো আহিছে যে কিয় নিৰ্বাচন আহিলে শৰ্মান আলী আহমেদে এনেকুৱা মেৰিকৰণৰ কথা কয় এসময়ত যেতিয়া 21 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিয়া মিউজিয়ামৰ কথা কৈছিলে কলাক্ষেত্ৰত তেতিয়া উত্তাল হৈছিলে আৰু এটা হিন্দুত্বৰ মেৰুকৰণ কৰাৰ সুবিধা হৈছিলে কংগ্ৰেছ দলৰ এই অভিযোগ ভূপেন বৰাই তেওঁ শোকজ কৰিছে সভাপতিয়ে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হিচাপে কাম কৰি শৰ্মান আলী আহমেদে বাৰে বাৰে দলটোক এটা মেলাইন কৰিব চেষ্টা কৰি আহিছে আৰু কংগ্ৰেছ দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰি আহিছে এয়া ইচ্ছাকৃতভাৱে কৰি আহিছে নেকি কি অনুভৱ কৰে আপুনি প্ৰথম কথা হ'ল আপোনাৰ এটা শব্দত মোৰ আপত্তি আছে যে প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগত তেখেতে বিতৰ্কমূলক কথাবোৰ কিয় কয় হয় আসলতে ভূপেন বৰাই লিখিতভাৱে কৰা অভিযোগ সংবাদ মাধ্যমত দিয়া বক্তব্য কংগ্ৰেছ দলৰ পৰা যে নিৰ্বাচন আহিলেই শৰ্মান আলী আহমেদে এই ধৰণৰ কথা কৈ আছিল আৰু মই তেখেতৰ বক্তব্যটো শুনা নাছিলো কিন্তু মই কম আসলতে কাকতলীয়ভাৱে তেখেতৰ বক্তব্যবোৰ মিলি যায় কাকতলীয়ভাৱে কিন্তু তেখেতৰ কথাৰ যুক্তি নথকা নহয় যুক্তি আছে হয় এই সময়ৰ লগত কাকতলীয়ভাৱে মিলি যোৱাৰ কাৰণে হয়তো তেখেতে তেনেকৈ ক'ব পাৰে এতিয়া মিয়া মিউজিয়ামৰ প্ৰসংগটো আহিল সেই সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে আৰু আপোনাৰ এই অনুষ্ঠানত মই যোগ দিছিলোঁ মিয়া মিউজিয়ামৰ প্ৰসংগটো কেনেকৈ আহিল কি হ'ল সেই বিষয়ত মই এতিয়া হয় ইয়াৰ আগত যেহেতু হৈছে আলোচনা বৰ্তমানৰ প্ৰসংগটো যেটো আপোনাৰ বাই ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব এই উপনিৰ্বাচনৰ লগত কাকতলীয়ভাৱে মিলি গৈছে কাৰণ গৰুখুটিৰ উচ্ছেদ তেখেতৰ বক্তব্য আৰু উপনিৰ্বাচন বা গৰুখুটিৰ ঘটনাটো শৰ্মান আলী আহমেদে কৰা কথা নাছিলে এইটো প্ৰশাসনে কৰিবলগীয়া বিষয় আছিল কাকতলীয়ভাৱে মিলি গৈছে গতিকে ইয়াত শৰ্মান আলী আহমেদ সাহেবৰ কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্য নাই এইটো মই বুকু ডাঠি ক'ব পাৰোঁ আৰু এই কৈছে কাৰোবাৰ এজেণ্ট নেকি এই বিষয়ত মই অলপমান কম শৰ্মান আলী আহমেদ সাহেবক বিভিন্নজনে বিভিন্ন সময়ত কৈ আছে তেখেত বিজেপি দলৰ এজেণ্ট বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজেণ্ট যদি শৰ্মান আলী আহমেদ ছাৰ চৰকাৰ পক্ষৰ এজেণ্ট হ'লহেঁতেন তেনেহ'লে আপোনালোক জানে কিছুদিন আগত যি বিধায়ক পুঁজিৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটৰ তদন্তৰ পৰিপ্ৰেক্ষিতত তেখেতৰ মানে সেই সময়ৰ বা তেখেতৰ কৰ্মী সহিতে 6জন মানুহক জেলত দিছিল কেৱল জেলত দিয়াই নহয় এই ঘটনাটো ঘটাৰ ফলত বিধায়ক মহাশয়ৰ কি ভাৱমূৰ্তি ম্লান হোৱা নাই নেকি
যদি তেখেতৰ এজেণ্ট তেখেতৰ ভালৰ কাৰণেহে কাম কৰিব, শ্বেৰমান আলী আহমেদ চাহাবৰ ভালৰ কাৰণেহে কাম কৰিব, সেইটোতো কৰা নাই। 1 নম্বৰ। 2 নম্বৰ, যদি তেখেতৰ এজেণ্ট তেখেতৰ সমষ্টিত যথেষ্ট উন্নয়নমূলক কামৰ কাৰণে যথেষ্ট টকা দিলেহেঁতেন, দিয়া নাই। কাৰণ ৰাজ্য চৰকাৰৰ নিজা ফাণ্ডৰ পৰা 2017, 18, 19 আৰু 20, 18, 19, 20, 21 তিনি বছৰত এটা টকাও দিয়া নাই। আচ্ছা। কাৰণ সেই টকা আপোনাৰ বিশেষকৈ ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত দিয়ে। যদি তেখেত মুখ্যমন্ত্ৰী মহোদয়ৰ এজেণ্ট, আমাৰ সমষ্টিত টকা বেছিকৈহে দিব লাগিছিল, কিন্তু 1 টকাও দিয়া নাই। 3 নম্বৰ, যদি এজেণ্ট মুখ্যমন্ত্ৰীৰ এজেণ্ট শ্বেৰমান আলী আহমেদ চাহাব আজি জেলত কিয়? গতিকে মই ভাবোঁ এই কথাষাৰ কেৱল মোৰ নহয়, গোটেই অসমবাসীয়ে গম পাই আছে। শ্বেৰমান আলী আহমেদ চাহাব কিয় মানে কথাটো এনেকুৱা চৰ্চিত হৈছে, যিহেতু তেওঁ এজেণ্ট, যিহেতু হিমন্ত বিশ্বৰ লগত সুসম্পৰ্ক আছে, গতিকে তেওঁ বিজেপিক উপনিৰ্বাচনৰ উজনি অসমৰ আসনকেইখনত জয়লাভ কৰোৱাৰ বাবে নিজক মানে এটা উচৰ্গা কৰি হ'লেও তেওঁৰ হকে কাম কৰি তেওঁ জেলত থাকি বিজেপিৰ এটা ইমেজ বঢ়াব চেষ্টা কৰিছে। সংখ্যালঘু এগৰাকী বিধায়ক জেলত আছে বা এই ধৰণৰ মন্তব্য কৰি আছে, এই ধৰণৰ কথাও চৰ্চিত হৈছে। প্ৰথম কথা জানি লওক, শ্বেৰমান আলী আহমেদ চাহাব নীতিত থকা মানুহ, আৰু তেখেত যি কয় স্পষ্টভাৱে কয়, ৰাতিত এটা দিনত এটা, সেই কথা কোৱা, সেই ধৰণৰ কথা কোৱা মানুহ তেখেত নহয়। গতিকে এয়া সম্পূৰ্ণ অপপ্ৰচাৰ। হয়তো ৰাইজে তেনেকৈ ভাবিব পাৰে, বিশেষকৈ ৰাইজৰ মূৰত এই কথাখিনি কোনে সোমাই দিছে। মই ভাবোঁ, মই যিখিনি পাইছোঁ, কংগ্ৰেছ দলৰ কিছুমান নেতা কৰ্মীয়ে এই সময়ত শ্বেৰমান আলী আহমেদ চাহাবৰ ভাৱমূৰ্তি ম্লান কৰাৰ উদ্দেশ্যে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে APCCৰ চেয়াৰমেন মহোদয়ক বিভিন্ন ধৰণে আপোনাৰ প্ৰেছাৰাইজ কৰিছিল। হয় হয়, কৰিছিল। আৰু ইয়াৰ অন্তৰালত কোন আছে সময়ত নিশ্চয়কৈ স্পষ্ট হ'ব। তেখেত এজেণ্ট হয়নে নাই সেয়া ৰাইজেও বিচাৰ কৰিব। আৰু আপুনি যে ক'লে যেনিবা আলোচনাৰ মৰ্মে তেখেত জেলত সোমাই আছে, তেখেত যদি আলোচনা মৰ্মে সোমাই থাকিলেহেঁতেন আজি জেলত থকাৰ বা পুলিচ কাষ্টডিত থকাৰ পিছতো তেখেত বাঘৰ দৰে গৰ্জন কৰি নকলহেঁতেন যে হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰিব লাগে, এইখিনি নকলহেঁতেন। কমচে কম সেই সময়ত মৌনতা অৱলম্বন কৰিলেহেঁতেন। কাৰণ যিহেতু যদি তেওঁলোক দুজনে মিলি কৰিছে, তেখেত হয়তো মৌনতা অৱলম্বন কৰিলেহেঁতেন, কিন্তু কৰা নাই। বাঘৰ দৰে গুজৰণি মাৰি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী বিভিন্ন মানে বিগত দিনৰ বিভিন্ন তথ্যৰ ওপৰত তেখেতক জেলত সোমাব লাগে। গতিকে এই কথাষাৰ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি আছে। আৰু প্ৰচাৰটো আপোনাৰ বেলেগ দলৰ মানুহে কৰা নাই, কংগ্ৰেছ দলৰে কিছুমান ক্ষমতা খকুৱা মানুহে কৰি আছে এই সময়ত। মানে শ্বেৰমান আলী আহমেদ চাহাবৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে তেখেতক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ কাৰণে এইবিলাক কৰি আছে। কিন্তু মই স্পষ্ট কৰি দিওঁ, বিশেষকৈ বাগবৰ সমষ্টিৰ মানুহ বা সাধাৰণ ৰাইজ ভোটাৰ খুবেই সতৰ্ক। এইবিলাক অপপ্ৰচাৰ দি লাভ নাই। কাৰণ বাগবৰ সমষ্টিৰ মানুহে জানে শ্বেৰমান আলী আহমেদ চাহাবৰ আমাৰ সম্প্ৰদায়ৰ, গোটেই অসমৰ লগতে বিশেষকৈ এই আপোনাৰ নিষ্পেষিত, লাঞ্ছিত, বঞ্চিত সম্প্ৰদায়ৰ প্ৰতি তেখেত কিমান দায়বদ্ধ গোটেই চৰাঞ্চলৰ ৰাইজে বা বাগবৰ সমষ্টিৰ ৰাইজে, গোটেই অসমবাসী ৰাইজেও জানে। গতিকে এইবিলাক প্ৰচাৰ দি লাভ নহ'ব। ইতিমধ্যে কংগ্ৰেছ দলে নিলম্বন কৰিছে, যদিও বহিষ্কাৰ নিলম্বন কৰিছে। এই নিলম্বন সন্দৰ্ভত আপুনি যিখিনি বক্তব্য দাঙি ধৰিলে, এই বক্তব্যৰ দ্বাৰা এই নিলম্বন এটা অযুক্তিকৰ বা তেওঁ কোনো আচলতে নিলম্বন হ'ব লগা কাম কৰা নাই, এনেকুৱা বক্তব্য দিব বিচাৰিছে। নিলম্বন কৰা সম্পৰ্কে মোৰ মতামত থাকিব বা মই ক'ম, আচলতে এই সময়ত কাৰণ শ্বেৰমান আলী আহমেদ চাহাবে যিখিনি কথা কৈছিল, সেই কথাখিনিৰ বিচাৰ কৰিব লাগিছিল। তেওঁলোকে ভাবিব লাগিছিল আচলতে কোনটো পটভূমিত কিয় ক'লে বা এই কথাষাৰৰ যুক্তি আছেনে নাই, সেইখিনি চাব লাগিছিল। আৰু শ্বেৰমান আলী আহমেদ চাহাবে আপোনাৰ দলীয়ভাৱে সেইখিনি কথা কোৱা নাছিল, তেখেতৰ ব্যক্তিগত মন্তব্যহে প্ৰকাশ কৰিছিল। গতিকে মই ভাবোঁ এই সময়ত দলে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা নলৈ তেখেতক সহযোগ কৰা উচিত আছিল। কাৰণ তেখেতৰ কথাৰ ভিত্তি আছে। চাউল খোৱা 1983খন যদি পঢ়ে তেতিয়া সুস্পষ্ট হ'ব নিশ্চিতভাৱে। গতিকে আমি শ্বেৰমান আলী কেন্দ্ৰিক কিছু কথা আমি আগবঢ়াই দিবলৈ চেষ্টা কৰিলোঁ যে কাৰো পক্ষ নহয়, না শ্বেৰমান আলীৰ পক্ষ, না কংগ্ৰেছৰ, না বিজেপিৰ পক্ষ। এই বিষয়টোৰ সন্দৰ্ভত
এটা পুংখানুপুংখ আলোচনাৰ যিহেতু প্ৰয়োজন আছে, যিহেতু দিগন্ত শৰ্মাই চাউল খোৱাৰ 1983 চাউল খোৱাৰ 1983 নামৰ যিখন গ্ৰন্থ ৰচনা কৰিছিল 2012 চনত যোৰহাটৰ একলব্য প্ৰকাশনে প্ৰকাশ কৰিছিলে, আৰু সেইখন কিতাপ এতিয়ালৈকে নিষিদ্ধ কৰা নাই। যেহেতু আমি সাংবাদিকতাত এটা নিৰপেক্ষতা নীতি বা সত্য কথা উদ্ঘাটনৰ নীতি আমি বিশ্বাস কৰোঁ, ডেমক্ৰেচি লাইফে কাৰো পক্ষ নলওঁ, কেতিয়াবা আমি সহজ পন্থা নলওঁ। এই ডেমক্ৰেচি লাইফে বিবেচনা কৰে যে এই যিখন কিতাপৰ আধাৰত কৈছে নকৈছে পিছৰ কথা, কিন্তু একেখিনি বক্তব্য যিটো এখন কিতাপত লিপিবদ্ধ হৈ আছে আৰু সেই কিতাপখন যে এতিয়ালৈকে যিটো নিষিদ্ধ হোৱা নাই, গতিকে এই ক্ষেত্ৰতো চৰকাৰৰ স্থিতি এটা স্পষ্ট হোৱা ভাল। আৰু এই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমৰ দায়বদ্ধতা পৰিচয় দিব লাগে। আৰু কিন্তু নিৰ্বাচন কেন্দ্ৰিক যিহেতু এটা পৰিৱেশৰ কথাটো হৈছে, গতিকে এটা নেৰেটিভ তেওঁলোকৰ দিয়াত সুবিধা হৈছে। আৰু আপুনি সেই কথাটো ক'ব খোজে নেকি যে এটা নিৰ্বাচন যিহেতু আছে সন্মুখত, তেনেকুৱা এটা নেৰেটিভ ইচ্ছাকৃতভাৱে এটা পক্ষত সৃষ্টি কৰা হৈছে? সেইটো মই ক'লোঁ নহয় যে শ্বেৰমান আলী আহমেদ চাহাবৰ ইয়াত কোনো মতলব নাই। তেখেতে নিৰ্বাচন আহিছে বা গৈছে তাৰ ওপৰত ভিত্তি কৰি যে কৈছে সেইটো কোৱা নাই। কিন্তু মই ক'লোঁ যে আপোনাৰ বাহিৰৰ মানুহখিনিয়ে সেইটোৱে কৈ আছোঁ, তেখেতৰ যদিও আপোনাৰ মতলব নাই, কিন্তু এই কথাটো আপোনাৰ ৰাজনৈতিক ৰহণ সানি বিশেষকৈ বিজেপি দলে আপোনাৰ সুবিধা এটা উঠাবৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ তেওঁলোকে ৰাজনীতি কৰিয়েই আছে আপোনাৰ হিন্দু মুছলিম। যিটো আপোনাৰ বিগত দিনত ঘটি গ'ল, গৰুখুটিৰ উচ্ছেদ, শ্বেৰমান আলী আহমেদ চাহাবৰ বক্তব্য, এইবিলাক তেখেতসকলে বিকৃত ৰূপ প্ৰদান কৰি নিশ্চিতভাৱে ল'বলৈ চেষ্টা কৰিব। কিন্তু মই আহ্বান জনাম, যদি গোটেই যিকেইটা সমষ্টিত আপোনাৰ উপ নিৰ্বাচন হ'ব, সেই সমষ্টিকেইটাৰ জনসাধাৰণ যদি আপোনাৰ অলপ সজাগ হয়, কথাখিনি যদি অলপ ভালকৈ বিশ্লেষণ কৰে, তেতিয়া মই ভাবোঁ সুবিধা এটা ল'বলৈ সক্ষম নহ'ব। কিন্তু তেওঁলোকে চেষ্টা কৰি আছে, এইটো সত্য। কিন্তু এই আপোনালোকৰ চেনেলৰ যোগেদি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। শ্বেৰমান আলী আহমেদ চাহাবৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি তেখেতক আজি জেলত দিছে। কিন্তু আপোনাৰ বিজেপি দলৰ কিছুমান বিধায়ক, মন্ত্ৰী, বিজেপি দলৰ দলীয় নেতাকৰ্মী, তাৰপিছত আপোনাৰ এই কি বোলাটো আছে হিন্দুত্ববাদী, নাই ৰ'ব, মই নামটো পাহৰিলোঁ, খুব বকবকাই থাকে যে আপোনাৰ নামটো পাহৰিলোঁ যে সত্যৰঞ্জন বৰা। এই মানে নামটো খুব ধুনীয়া, সত্যৰঞ্জন বৰা, কিন্তু তেখেত মানে অসত্য কথাৰ ৰজা। তেখেতে যি ধৰণে কৈ আছে মিয়াসকলক কাটি পিচ কৰিব লাগে, আৰু বিভিন্ন নেতাকৰ্মীয়ে যেনেধৰণৰ বক্তব্য দি আছে বা অৰাজনৈতিক কিছুমান ছাত্ৰ সংগঠনৰ নেতাকৰ্মীয়ে যেনেধৰণৰ মন্তব্য দি আছে, ইয়াৰ ওপৰত চৰকাৰে কিয় ব্যৱস্থা নলয়? এই কথাখিনিৰ ওপৰত, কাৰণ আমি বিচাৰোঁ গোটেই অসমৰ বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায় আমি একেলগে মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ। কিন্তু মিলা প্ৰীতিত থাকিব নিদিয়ে ৰাজনৈতিক নেতাসকলে। গতিকে ব্যৱস্থাটো যে ল'ব, সেই বিষয়ত মোৰ সন্দেহ আছে। কিন্তু সন্দেহ থাকিলেও যিহেতু ন্যায়িক ব্যৱস্থাটো কোনো ধৰণৰ ৰাজনৈতিক নেতাকৰ্মীৰ অধীন নহয়, গতিকে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই এই যে ক'ব খুজিছিলোঁ যে আমি বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়ৰ মানুহে আমি মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ, কিন্তু ৰাজনৈতিক নেতাসকলে থাকিবলৈ নিদিয়ে। আৰু সমাজৰ গৰিষ্ঠ সংখ্যকে সেই ভুল পথত মানে ভৰি দিয়ে। দুখটো তাতেই, তেখেতসকলে হয়তো কথাখিনি মানে ভালকৈ মানে বিশ্লেষণ কৰি চাবলৈ আগ্ৰহী নহয় বা সময় নাপায়। কিন্তু এই যিটো মানে চলি থাকে চৰ্চাত, সেইটোকে অগ্ৰাধিকাৰ দিয়ে, কিন্তু তাৰ ভিতৰত কি আছে সেইটো নাচায়। গতিকে মই আহ্বান জনাম, সংবাদ মাধ্যমৰ নিশ্চিতভাৱে এটা ভূমিকা আছে। এই ক্ষেত্ৰত বিশেষকৈ আপোনাৰ চেনেলত বহি মানে এনেকৈ কওঁতে মানে মোৰ বেয়া লাগি আছে। কিন্তু আজিকালি চাব, মানে সাংবাদিকতাটো নিৰপেক্ষ হৈ থকা নাই। দুখৰ বিষয়, নিৰপেক্ষ হৈ থকা নাই। কোনোবা এটা পক্ষৰ হৈ কাম কৰি আছে, সেইটো আমাৰ দৃষ্টিত মানে ধৰা পৰিছে বা আমাৰ দৃষ্টিগোচৰ হৈছে, গোটেই অসমবাসীৰ লগতে গোটেই ভাৰতবাসীৰ দৃষ্টিগোচৰ হৈছে। গতিকে তেখেতসকলে, আৰু আমি এইটোও জানো যে মিছা কথা এষাৰ যদি বাৰে বাৰে কৈ থাকে, মিছা কথা এষাৰ কিন্তু আপোনাৰ সঁচা বুলি প্ৰমাণিত হয়। বৰ্তমান অসমৰ লগতে গোটেই ভাৰতবৰ্ষত সেইটোৱে চলি আছে। কিছুমান মানে ভিত্তিহীন কথা মানে বাৰে বাৰে প্ৰচাৰ কৰি সত্যত প্ৰমাণিত কৰিছে, আৰু সেই ভুল ৰাস্তাত আমাৰ সাধাৰণ মানুহখিনিয়েও ভৰি দিছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি মই আহ্বান জনাম যে
আমি ৰাজনৈতিক নেতাসকলৰ কথাত ভুল যাব নালাগে কাৰণ আমাৰ বিচাৰ বিবেক বুদ্ধি খটুৱাই কোনটো ভুল কোনটো মানে সত্য তাৰ বিচাৰ কৰি আমি এক সত্য ৰাস্তাত বা শুদ্ধ ৰাস্তাত যাব লাগে নিশ্চিতভাৱে এয়া আছিলে ডেমক্ৰেচি লাইভৰ গণতান্ত্ৰিক আলোচনা আৰু গণতান্ত্ৰিক আলোচনাৰ জৰিয়তে বাগবৰ সমষ্টিৰ বিধায়ক সলমান আলী আহমেদ সম্পৰ্কীয় যি বিতৰ্ক বা তেওঁ কাৰাৰুদ্ধ হোৱাৰ যিটো গোটেই প্ৰক্ৰিয়াটো বা গোটেই যিটো মন্তব্যটো বিতৰ্কটো এটা আমি আলোচনাৰ মাজলৈ নিয়াৰ প্ৰয়াস হিচাপে এই আলোচনা আমি মুকলি কৰিলোঁ আৰু আগন্তুক সময়ত বা আমাৰ এই ভিডিঅ' যেতিয়া আপলোড হ'ব নিৰপেক্ষভাৱে আপুনি আপোনাৰ বক্তব্য লিখিব পাৰে কিন্তু কাৰো পক্ষ লৈ বা আমি কাৰো পক্ষ লৈ বা ববিকুল ইছলামক আমি পক্ষ ল'বলৈ ইয়াতে আমন্ত্ৰণ যিটো কৰা নাই এগৰাকী বাসিন্দা হিচাপে তেওঁলোকৰ যিটো অনুভৱ বাগবৰ সমষ্টিৰ আমি জনাব চেষ্টা কৰিলোঁ আপুনি আপোনাৰ বক্তব্য আমাৰ কমেণ্ট বক্সত লিখিব পাৰে আমাৰ যদি ফেচবুক পেজত চাই ফেচবুকত আপুনি বক্তব্য লিখিব পাৰে যে এই বিষয়টো সন্দৰ্ভত কি বক্তব্য ৰাখিব যে যিহেতু এনেকুৱা এখন কিতাপ অলৰেডি এটা প্ৰকাশ হৈ আছে আৰু তেনেকুৱা তথ্য আছে সেইখন কিতাপ এতিয়ালৈকে নিষিদ্ধ হোৱা নাই এই কিতাপখন কি নিষিদ্ধ হোৱাৰ দাবী জনাব নেকি বা এই কিতাপখন নিষিদ্ধ হোৱা উচিত নেকি এই ক্ষেত্ৰত আপোনালোকে নিজৰ বক্তব্য ৰাখিব পাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই আলোচনা আগন্তুক সময়ত অব্যাহত থাকিব আৰু কোনোবা যদি দৰ্শকে পক্ষ যিকোনো পক্ষৰ ব্যক্তি আমি কি বিজেপি কি কংগ্ৰেছ যদি আমাৰ এই সন্দৰ্ভত বক্তব্য দিব খোজে নিৰপেক্ষভাৱে আমি মুকলি ৰাখিম আৰু কিন্তু আমাৰ বিতৰ্কৰ বিষয় হ'ব লাগিব তথ্যভিত্তিক হ'ব লাগিব আৰু আজি আমাৰ ববিকুল ইছলাম মাজৰচৰ গাঁৱৰ কি যুৱ সমাজকৰ্মী তেওঁ আহি এইখিনি কথা বক্তব্য ৰাখি এটা মুকলি কৰাৰ চেষ্টা কৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়তো সমাজৰ হকে দেশৰ হকে জাতিৰ হকে সাংবাদিকতাৰ যিটো স্বাধীনতা বা ইণ্ডিপেণ্ডেণ্ট মিডিয়া বা আমাৰ যিটো নিৰপেক্ষতা এই নিৰপেক্ষতা অব্যাহত ৰাখি এই ধৰণৰ গণতান্ত্ৰিক আলোচনা আগন্তুক সময়তো ডেমক্ৰেচি লাইভে অব্যাহত ৰাখিব মৰম কমে বিদায় লৈছোঁ পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাগতম জনাইছোঁ